নমস্কাৰ। আজি বিশ্ব কবিতা দিৱস। আমি সকলোৱে জানো। ভাবিলোঁ আজি কবিতা এটিকে পাঠ কৰি শুনাও আপোনালোকক। কেনে হয় জনাবচোন, আৰু যদি ভুলভ্ৰান্তি কিবা হয় ক্ষমা কৰিব। কবিতাটি মোৰ নিজৰে স্বৰচিত কবিতা, বহু পূৰ্বে লিখা হৈছিলে। আহকচোন তেনেহ'লে কবিতাটি আৰম্ভ কৰোঁ। কবিতাটিৰ শিৰোনাম এক বিষাদগ্ৰস্ত স্বীকাৰোক্তি। কথা প্ৰসংগটো যি কোৱা নহ'ল, কিছুমান কথা পৰিকল্পনা কৰি ক'ব পৰা নাযায়। কল্পনালৈও নহা বুকুৰ ভিতৰৰ ধুমুহাজাক যিদৰে দেখা নাযায়। জীৱন সুন্দৰ কৰি তোলা তেনে অনেক কথা। শিল হৈ থকা শব্দৰ কবিতাই উশাহ স্পৰ্শী যাওঁতে অনুভূত সংগীতময় উপলব্ধিৰ গাথা। তোমাক শুনাম বুলি যুগ পাৰ হৈ গ'ল। তোমাৰ চাৱনিৰ ৰেঙনিৰে আহি অট্টালিকা সাজিছে বুকুত। মই একোৱেই নাছিলোঁ। সৰগ সাজি দিছে মৰমৰ তাৰণাই ৰাশি ৰাশি ৰঙেৰে। যি পাহাৰৰ নিজৰাৰ কাষত এতিয়া জিৰাবলৈ যাওঁ, তাত ছন্দৰ পয়োভৰ ঘটিছে। কথা প্ৰসংগটো মুখেৰে নোলোৱা তেনে বহু কথা মই আজীৱন কঢ়িয়াই থাকিব লাগিব। তুমি কোনো আপোন ঠিকনাৰ বিশ্বস্ত সহযাত্ৰী, উকা কাগজত পৃথিৱী ৰঙচুৱা কৰি তুলিব পৰা শিল্পী। আৰু যি নহ'ল কোৱা, সেয়া হয়তো সৃষ্টিৰ অসীমলৈকে বিৰাজমান হৈ থাকিবলগীয়া এক চিৰ বিষাদগ্ৰস্ত স্বীকাৰোক্তি। কবিতাটি কেনে লাগিল আপোনালোকে নিশ্চয় জনাব, আৰু ইয়াত যদি কিবা ভুলভ্ৰান্তি হৈছে ক্ষমা কৰিব। কাৰণ কবিতা ইয়াৰ আগতে তেনেকৈ আবৃত্তি কৰা নাই, আবৃত্তিটো নাজানোৱেই, তথাপি পাঠ কৰিবলৈ অলপ চেষ্টা কৰিছোঁ। কবিতাটি শুনাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।